নতুন পঢ়াৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই খণ্ডটোত আমি অসমীয়া সাহিত্য জগতৰ ওপৰত 50টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আশা কৰিছোঁ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰশ্নসমূহ যথেষ্ট পৰিমাণে উপকৃত হ'ব। আহকচোন আমি এতিয়া পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হৰগৌৰী সংবাদ গ্ৰন্থৰ ৰচক কোন আছিল? আৰু ইয়াৰ শুদ্ধটো হ'ল হেম সৰস্বতী। আজিৰ দ্বিতীয় প্ৰশ্ন, প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে মাধৱ কন্দলী। আজিৰ তৃতীয় প্ৰশ্নটো হ'ল অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে ভট্টদেৱ। আজিৰ চতুৰ্থ প্ৰশ্ন, হস্তিবিদ্যানম পুথিৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধটো হ'ল সুকুমাৰ বৰকাইত। আজিৰ পঞ্চম প্ৰশ্নটো হ'ল জীৱন বৰ অনুপম আত্মজীৱনীখনৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধটো হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। আজিৰ ষষ্ঠ প্ৰশ্ন, তলৰ কোনটো মাধৱদেৱে ৰচনা কৰা ভটিমা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ল গুৰু ভটিমা। বাকীকেইটা ভটিমা শংকৰদেৱে ৰচনা কৰিছিল। আজিৰ সপ্তম প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম ৰচিত বৰগীত কোনটো? আৰু ইয়াৰ শুদ্ধটো হৈছে মনমেই ৰাম চৰণেহি লাগু। আজিৰ অষ্টম প্ৰশ্নটো হৈছে কোনে চকৰি ফেটি বুৰঞ্জী লিখিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হ'ল নুমলী গোহাঁইয়ে। আজিৰ নৱম প্ৰশ্নটো হ'ল প্ৰান্তিকৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। দশম প্ৰশ্নটো হৈছে সত্যপ্ৰিয় পাঠক নামে কোনজন সাহিত্যিকক জনা যায়? আৰু ইয়াৰ শুদ্ধটো হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক। ১০ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈয়ে তেখেতৰ কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে সুদীৰ্ঘ দিন আৰু ৰাতি। আজিৰ ১২ সংখ্যক প্ৰশ্ন, নীলা বাইদেউ বুলি কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধটো হৈছে নিৰ্মলপ্ৰভা বৰদলৈক। আজিৰ ১৩ নম্বৰ প্ৰশ্নটো হ'ল উমৰ তীৰ্থ কবিতা পুথিৰ লিখক কোন? আৰু ইয়াৰ শুদ্ধটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। আজিৰ ১৪ নম্বৰ প্ৰশ্ন, শংকৰদেৱে সাহিত্য ৰচনা কৰা ভাষাটোৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে ব্ৰজাৱলী ভাষা। পঞ্চদশ প্ৰশ্নটো হ'ল শংকৰদেৱৰ কৰতল কমল কবিতা পুথিটো তেওঁ কিমান বছৰ বয়সত ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে মাত্ৰ ১২ বছৰ বয়সত। আজিৰ ১৬ সংখ্যক প্ৰশ্ন, শংকৰদেৱৰ শিক্ষাগুৰুগৰাকীৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে মহেন্দ্ৰ কন্দলী। প্ৰশ্ন নং ১৭টো হ'ল শংকৰদেৱক কোনে ভাগৱত পুথিৰ পাণ্ডুলিপি প্ৰদান কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে জগদীশ মিশ্ৰই। ১৮ নম্বৰ প্ৰশ্ন, শংকৰদেৱে তেওঁৰ সাহিত্যসমূহ কোনখন পুথিৰ পৰা আৰ্হি হিচাপে লৈ ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে ভাগৱত পুৰাণৰ পৰা। আজিৰ ১৯ সংখ্যক প্ৰশ্নটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ প্ৰধান পাৰ্থক্যটো কি? আৰু ইয়াৰ শুদ্ধটো হৈছে শংকৰদেৱে শ্ৰীকৃষ্ণৰ যৌৱনকাল আৰু মাধৱদেৱে বাল্যকালৰ বিষয়ে বৰ্ণনা কৰিছে। আজিৰ ২০ সংখ্যক প্ৰশ্নটো হ'ল দ্য ডিভাইন ভাৰ্চেছ নাম দি ১৯৯৭ চনত নামঘোষা কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে সৰজ কুমাৰ দত্তই। প্ৰশ্ন নং ২১টো হৈছে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হৈছে ১৯৩১ চনৰ শিৱসাগৰ অধিৱেশনত। এনেধৰণৰ প্ৰশ্নসমূহ অহাৰ প্ৰায় সম্ভাৱনা থকা দেখিবলৈ পোৱা যায়। আজিৰ পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন কিহেৰে আৰম্ভণি ঘটিছিল?
আৰু ইয়াৰ শুদ্ধটোতো হৈছে তেওঁ লিটিকাই নামৰ নাটকখনেৰে। প্ৰশ্ন নং 23টো হ'ল জ্ঞানমালিনী কবি বুলি কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধটোতো হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। আজিৰ 24 সংখ্যক প্ৰশ্ন উপন্যাস সম্ৰাট হিচাপে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধটোতো হৈছে ৰজনীকান্ত বৰদলৈক। প্ৰশ্ন নম্বৰ 25টো হ'ল হেমকো কেতিয়া প্ৰথম প্ৰকাশ পাইছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল 1900 চনত। এইসকল ভিডিঅ'তে আপোনালোকক উপকৃত কৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ 26 সংখ্যক প্ৰশ্নটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই কোনখন ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধটোতো হৈছে চামেলি মেম চাহাব ছবিৰ বাবে। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চুটি গল্প সংকলনখনিৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল সুৰভি, যিখন 1909 চনত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। আজিৰ 28 সংখ্যক প্ৰশ্ন অ' মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো কোনখন আলোচনীত পোনপ্ৰথম প্ৰকাশিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ল বেজবৰুৱাৰ নিজা আলোচনী বাঁহীত। আজিৰ 29 সংখ্যক প্ৰশ্ন জ্ঞানপীঠ বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে মামণি ৰয়ছম গোস্বামী বাইদেউ। আজিৰ 30 সংখ্যক প্ৰশ্নটো হ'ল মহাভাৰতখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল ৰাম সৰস্বতীয়ে। প্ৰশ্ন নম্বৰ 31টো হ'ল অসমৰ প্ৰথম মাহেকীয়া আলোচনীখন কি? আৰু ইয়াৰ শুদ্ধটোতো হৈছে অৰুণোদয়। প্ৰশ্ন নং 32 প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। তেওঁ তেখেতৰ মৃত্যুঞ্জয় উপন্যাসৰ বাবে এই সন্মান লাভ কৰিছিল। আজি পৰৱৰ্তী প্ৰশ্ন বিহগী কবি বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধটোতো হ'ল ৰঘুনাথ চৌধাৰীদেৱক। তেখেতে চৰাইৰ বিষয়ে পদ্য লেখাৰ বাবে তেখেতক বিহগী কবি বুলি জনা যায়। প্ৰশ্ন নম্বৰ 34 মামৰে ধৰা তৰোৱাল এই পুথিখনৰ ৰচকগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধটোতো হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামী। আজিৰ 35 সংখ্যক প্ৰশ্ন মোৰ জীৱন সোঁৱৰণ এই আত্মজীৱনীখনৰ লেখকগৰাকী কোন আছিল? আৰু ইয়াৰ শুদ্ধটোতো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ত্যাগবীৰ নামেৰে কাক জনা যায়? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে হেম বৰুৱা। প্ৰশ্ন নং 37 অনন্যা পান্তৰ গ্ৰন্থখনৰ ৰচকগৰাকী কোন? আৰু ইয়াৰ শুদ্ধটোতো হৈছে মেদিনী চৌধুৰী। আজি 38 সংখ্যক প্ৰশ্ন অভিযাত্ৰীৰ লিখক কোন? আৰু ইয়াৰ শুদ্ধটোতো হৈছে নিৰুপমা বৰগোহাঁই। আজিৰ 39 সংখ্যক প্ৰশ্নটো হ'ল শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অভিনেত্ৰীগৰাকী কোন? আৰু ইয়াৰ শুদ্ধটো হ'ল মলয়া গোস্বামী। প্ৰশ্ন নং 40টো হৈছে কাৰেঙৰ লিগিৰী নাটকখনৰ লিখকগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। আজিৰ 41 সংখ্যক প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰঙীন ছবিখন কি? আৰু ইয়াৰ শুদ্ধটোতো হৈছে ভাইটি। আজিৰ 42 সংখ্যক প্ৰশ্ন অসমৰ প্ৰথম দৈনিক কাকতখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধটোতো হ'ল দৈনিক বাতৰি। আজিৰ 43 সংখ্যক প্ৰশ্নটো হ'ল অঘৰী আত্মা কাহিনী ইয়াৰ ৰচক কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধটোতো হৈছে সৈয়দ আব্দুল মালিক। প্ৰশ্ন নং 44টো হ'ল প্ৰথম অসমীয়া চনেট কি? আৰু ইয়াৰ শুদ্ধটোতো হৈছে প্ৰিয়তমাৰ চিঠি। আজিৰ 45 সংখ্যক প্ৰশ্ন কাঠনিবাৰী ঘাটৰ স্ৰষ্টাগৰাকী কোন? আৰু ইয়াৰ শুদ্ধটোতো হৈছে
মহিম বৰা। প্ৰশ্ন নং 46, প্ৰথম আধুনিক অসমীয়া নাটকখন কি? আৰু ইয়াৰ শুদ্ধটোতো হৈছে ৰাম নৱমী। 47 নম্বৰ প্ৰশ্ন, প্ৰথম দাদা চাহেব ফাল্কে পুৰস্কাৰ পোৱা অসমীয়াগৰাকী কোন? আৰু ইয়াৰ শুদ্ধটোতো হৈছে ডক্টৰ ভূপেন হাজৰিকা। 48 নম্বৰ প্ৰশ্ন, স্বৰ্ণলতা ইতিহাসমূলক উপন্যাসখনৰ ৰচক কোন আছিল? আৰু ইয়াৰ শুদ্ধটোতো হৈছে তিলোত্তমা মিশ্ৰা। আজিৰ 49 সংখ্যক প্ৰশ্নটো হ'ল, সাৰথি পুথিখনৰ ৰচয়িতাগৰাকী কোন? আৰু ইয়াৰ শুদ্ধটোতো হৈছে সত্যনাথ বৰা। আজিৰ 50 সংখ্যক তথা অন্তিমটো প্ৰশ্ন হ'ল, দৈনিক অসম বাতৰি কাকতৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আগন্তুক অসম চৰকাৰৰ এডিআৰই আৰু অসম পুলিচৰ পৰীক্ষাসমূহৰ বাবে নতুন প্ৰভাৰ ইউটিউব চেনেলে আপোনালোকৰ মাজত এলানি ভিডিঅ' চিৰিজ আগবঢ়াব। গতিকে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ।